গুড মৰ্ণিং গাইজ। ৰাতিপুৱা হৈছে আৰু 4টা বাজিলে, সেইকাৰণে মই তাঁতত বহিব আহিলোঁ আৰু গাইজ এতিয়া তাঁত বৈ আছোঁ আৰু অলপমান পাছত আহি গ'ল আমাৰ ভণ্টি পঢ়ি আছে। পঢ়িব গ'লে কি কৰি আছে, কিতাপখনকে ঘূৰি ঘূৰি চাই আছে, অকল অসমীয়াকে পঢ়ে আৰু বেলেগ পঢ়িবই নাজানে, অকল পঢ়িয়ে থাকে, অকল অসমীয়াকে পঢ়ে। তাৰপিছত গাইজ দেখিলেনে আমাৰ কুকুৰাজনী পোৱালি উলিয়ালে। গাইজ 10টা পোৱালি ওলাইছে, তলত কেইটামান পৰিছে, ইমান ধুনীয়া ধুনীয়া লাগিছে। কেইটামান হোৱা নাই বাৰু। তাৰপিছত সেইফালে চাওক কাউৰীজনী কেনেকৈ ঘূৰি ফুৰি আছে, পলাইছে আৰু নিউ লাগি আছে। তাৰপিছত গাইজ টাউনৰ পৰা আহিলোঁগৈ, টাউনলৈ যাব লগা হৈ আছিলে, সেইকাৰণে গ'লোঁ আহিলোঁ। মানে একদম যাব মন নাযায় আৰু ৰাস্তাবোৰ মানে ভালেই বাৰু, ইমান ধূলি। তাৰপাছত গাইজ দিনততো তাঁত বৈ নহয়েই আৰু সেইকাৰণে ৰাতি অলপমান বৈ দিছোঁ আৰু ইমান টান মা গা চা বিষাই গৈছেগৈ আৰু এইকাৰণে ৰাতি অলপমান বলোঁ। গাইজ গুড নাইট।